Hello guys. So guys, this was my dinner tonight. আৰু আজি ডিনাৰত আছিলে মোৰ ফেভৰেট মটন কাৰী. It's an authentic Bengali style cooked mutton curry. আৰু মই ভাবিলোঁ যে মই আজি যিহেতু বনাইছিলোঁ এইটো আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ. ইটছ নাথিং ফেঞ্চি, ইটছ জাষ্ট আ চিম্পল মটন কাৰী মোৰ ষ্টাইলৰ. চবৰে নিজৰ নিজৰ এটা ষ্টাইল থাকে বনোৱাৰ. তো মই কেনেকৈ বনাওঁ সেইটো চাওক. এয়া কেৰাহীত তেল দি গৰম কৰি আলুখিনি ফাৰ্ষ্টত হালধি দি ফ্ৰাই কৰি লৈছোঁ. এইটোত নিমখ দিয়া নাই দেই, জাষ্ট হালধি দি ভালকৈ একদম আলুখিনি ফ্ৰাই কৰি লৈছোঁ. তাৰপিছত সেই ছেইম তেলতে থেতেলি কৰি ৰখা গোটা গৰম মছলা, গোটা জিৰা আৰু তেজপাত দি একদম এৰমা ওলোৱালৈকে ভাজি ল'লোঁ. তাৰপিছত পিঁয়াজ দি দিছোঁ, একদম ভালকৈ শ্লাইচ কৰা পিঁয়াজ দি ৰঙাকৈ ভাজি লৈছোঁ. তাৰপিছত মাটনটো দি দিছোঁ আৰু এই মাটনত কোনো ধৰণৰ একো মেৰিনেশ্যন কৰা নাছিলে দেই, জাষ্ট মাটনটো দি পিঁয়াজৰ লগত ভালকৈ ফ্ৰাই কৰিব. এইটো ৱেত বনাবচোন, আদা নহৰু পেষ্ট দিয়াৰ আগতে পিঁয়াজৰ লগত ভালকৈ মাটনখিনি 5-6 মিনিট ভাজি ল'ব. তাৰপিছতহে হালধি আদা নিমখ মই দিছোঁ. এয়া চাইছে ন, এনেকৈ কৰি বনালে নহয় খুব ফ্লেভাৰফুল হয় আৰু ভাল লাগে টেষ্টটো. তাৰপিছত এয়া দি দিছোঁ শুকান জলকীয়া আৰু গোটা জিৰা আৰু গোটা ধনিয়া পেষ্ট, শিলপতাত পেষ্ট কৰি দিছোঁ দেই, একদম অথেণ্টিক ষ্টাইলত বনাইছোঁ যিহেতু একদম পতাতে পেষ্ট কৰি দিছোঁ. তাৰপিছত অলপমান ফ্ৰাই কৰাৰ পিছত আগতীয়াকৈ ভাজি ৰখা আলুখিনি দি দিলোঁ আৰু কেইটামান জলকীয়া দি আকৌ ভালকৈ ফ্ৰাই কৰিলোঁ. যিমান মাটন ফ্ৰাই কৰিব ইমান টেষ্ট হয়. তাৰপিছত ফ্ৰাই হৈ যোৱাৰ পিছত সেইটোত পানী দি দিলোঁ, গৰম পানী দিব আৰু অলপমান উতল অহাৰ পিছত এইটো নিমখ দি দিলোঁ. তাৰপিছত ঢাকি দিলোঁ. ঢাকি মাজে মাজে চাব লাগিব দেই সিজিছে নে নাই, কাৰণ মাংস ভাল হ'লেহে কেৰাহীত সিজি যায়. আৰু যদি নহয় তো আপোনালোকৰ প্ৰেছাৰত ট্ৰেন্সফাৰ কৰি তাৰপিছত দুটামান চিটি দিব লাগিব. কিন্তু মোৰ লাকিলি ভাল আছিলে, সেইকাৰণে মাংসটো কেৰাহীতে সিজি গৈছে. এয়া মোৰ মটন কাৰী হৈ গ'ল. আৰু ফাইনেলি মই এইটোত গৰম মছলা পাউডাৰ দি দিলোঁ, যোনটো ঘৰতে বনোৱা আছিলে. মই একো ধৰণৰ পেকেট মছলা ইউজ কৰা নাই, বাহিৰে একো মছলা নাই, চব ঘৰৰে বস্তু দি বনাইছোঁ. পেষ্ট কৰি বটি ধুনীয়াকৈ এনেকৈ বনাইছোঁ. এয়া মোৰ মটন কাৰী ৰেডি. তো এয়া মই ভাত লৈ ল'লোঁ. এতিয়া লগত এনেকুৱা একো বেছি নাছিলে, কাৰণ মই মাটন চিকেন যেতিয়া হয় মই একো খোৱা লগতে প্ৰিফাৰ নকৰোঁ. তো গাইজ, এইটো এটা চিম্পল মটন কাৰী আছিলে, যোনটো মোৰ ষ্টাইলত মই বনাইছোঁ. মই জানো সকলোৱে মটন কাৰী বনাব পাৰোঁ, কিন্তু মই জাষ্ট মোৰ ৱে অফ কুকিং দ্য মটন কাৰীৰ মই জাষ্ট হেৰিটো শিকালোঁ আপোনালোকক. শিকালোঁ কি কয়, চবেই আমি জানোৱেই, কিন্তু এইটো তেখেতসকলৰ কাৰণে যিবিলাকে হোষ্টেলত থাকে, যোনবিলাক ল'ৰা ছোৱালী কলেজ গোয়িং ল'ৰা ছোৱালী নতুনকৈ কুকিং শিকি আছে, ৰান্ধি ভাল পায় আৰু অথেণ্টিক ষ্টাইল হোম কুকড ৰেচিপিজবিলাক বিচাৰে নহয়, তেখেতসকলৰ কাৰণে হয়. আপোনালোকে বনাই চাব, যদি ভাল লাগে মোক জনাব, মোৰ ভাল লাগিব. তো এয়া মাংস লগত ছালাড আৰু আচাৰ লৈ ল'লোঁ. এয়াই আছিলে মোৰ ৰাতিৰ ডিনাৰ আজি. আপোনালোকে কিহেৰে